নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজনৈতিক খবৰ ইতিমধ্যে বিজেপিয়ে দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে 26ৰ বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে আৰু দুটাকৈ সমষ্টিৰ বাকী বাদ আছিলে আৰু বৰ্তমান সময়ত চিচিবৰ গাঁও আৰু দলগাঁও সমষ্টিক কাক দিয়া হৈছে টিকট বিজেপিয়ে ঘোষণা কৰিছে দুগৰাকী প্ৰাৰ্থীক দিয়া হৈছে টিকট এগৰাকী মহিলা আৰু এগৰাকী পুৰুষক দিয়া হৈছে টিকট আৰু বৰ্তমান সময়ত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে দুটাকৈ সমষ্টি আছিলে আৰু দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে দলগাঁও আৰু চিচিবৰগাঁও সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলগাঁও আৰু চিচিবৰগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলগাঁৱত কৃষ্ণা চাহাক দিয়া হৈছে বিজেপিৰ পৰা টিকট দলগাঁৱত কৃষ্ণা চাহাক দিয়া হৈছে চিচিবৰগাঁৱত জীৱন গগৈক দিয়া হৈছে টিকট নতুন সমষ্টি চিচিবৰগাঁও গতিকে চিচিবৰগাঁৱত এগৰাকী নতুন প্ৰাৰ্থীক টিকট দিয়া হৈছে আৰু বিজেপিয়ে 88টা সমষ্টিৰ কাৰণে টিকট ঘোষণা কৰিছিল আৰু বৰ্তমান সময়ত দুটাকৈ সমষ্টি টিকট দিয়া হৈছে দলগাঁও আৰু চিচিবৰগাঁও সমষ্টিত টিকট দিয়া হৈছে দুগৰাকীকৈ প্ৰাৰ্থীক মহিলা প্ৰাৰ্থীক দিয়া হৈছে বিজেপিয়ে কৈছিলে মহিলা প্ৰাৰ্থী দিয়া হ'ব বুলি আৰু বৰ্তমান সময়ত 5গৰাকী প্ৰাৰ্থী আছিলে প্ৰথম তালিকাত আৰু দ্বিতীয় তালিকা লগ কৰি বা যোগ দি 6গৰাকীকৈ মহিলা প্ৰাৰ্থী বৰ্তমান সময়ত বিজেপিৰ ফালৰ পৰা টিকট দিয়া হৈছে গতিকে বিজেপিয়ে এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছে সমান্তৰালকৈ নতুন মুখো আছে কেইবাখনো নতুন মুখ দেখিবলৈ পোৱা গৈছে আৰু জীৱন গগৈক দিয়া হৈছে টিকট চিচিবৰ গাঁৱৰ পৰা জীৱন গগৈক টিকট দিয়া হৈছে আনহাতে বিৰোধীৰ কথা যদি ক'বলৈ যাওঁ তেন্তে বিৰোধীয়ে ৰাইজৰ দলক টিকট দিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হৈছিলে আৰু ৰাইজৰ দলক দুটাকৈ সমষ্টি দিছে ৰাইজৰ দলে বৰ্তমান সময়ত কিন্তু প্ৰাৰ্থী ঘোষণা কৰা নাই কি হ'ব পিছৰ কথা কিন্তু ৰাইজৰ দলৰ সৈতে এই দুয়োটা সমষ্টিত বিজেপিৰ যুঁজ দেখিবলৈ পোৱা যাব বিজেপিয়ে প্ৰথম পৰ্যায়ত 88খন আসনৰ কাৰণে তালিকা ঘোষণা কৰিছিলে আৰু বৰ্তমান সময়ত দুখন এখন বাকী আছিলে আৰু আজিৰ দিনটোত দুখনকৈ তালিকা প্ৰকাশ কৰিছে আৰু বিজেপিৰ দ্বিতীয়খন তালিকা প্ৰকাশ পাইছে ৰণকৌশলৰ প্ৰাৰ্থিত্বৰ কথা যদি চাবলৈ যাওঁ তেন্তে বিজেপিয়ে অতি সাৱধানে নিজৰ দুৰ্গ ৰক্ষাৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰিছে বিশেষকৈ দলগাঁও আৰু চিচিবৰগাঁও সমষ্টিৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া কেইবাটাও বিষয় আছে দলগাঁও সমষ্টিত কৃষ্ণা চাহাক টিকট দিয়া হৈছে দলগাঁও সমষ্টিটো গুৰুত্বপূৰ্ণ সমষ্টি AYDFৰ বৰ্তমান তেওঁ বিধায়ক এগৰাকী আছে AYDFৰ মুজিবুৰ ৰহমান বিধায়ক হৈ আছে তাৰ সমান্তৰালকৈ কংগ্ৰেছে কিন্তু দলগাঁও সমষ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে তাৰ সলনি ৰাইজৰ দলক কংগ্ৰেছে এৰি দিছে সমষ্টিটো আৰু বিজেপিয়ে বৰ্তমান সময়ত কৃষ্ণা চাহাক দিয়া হৈছে AYDFৰ দখলত থকা দলগাঁও সমষ্টি বৰ্তমান সময়ত বা 26ৰ নিৰ্বাচনৰ পিছত বা নিৰ্বাচনত কি হ'ব সেয়া লক্ষণীয় হ'ব হাল সলনি ঘটিব পাৰে ভোট বেংকৰ ৰাজনীতি কংগ্ৰেছে কৰিছে বা বিজেপিয়েও হয়তো এই ক্ষেত্ৰত চমক দেখুৱাব পাৰে গতিকে লক্ষণীয় হ'ব AYDFে নিজৰ যি ভেটি আছিলে সেই ভেটি সুদৃঢ় কৰি ৰাখিব পাৰিব নে নোৱাৰে সেয়াও লক্ষণীয় হৈ পৰিব কিয়নো বৰ্তমান সময়ত 26ৰ বিধানসভা নিৰ্বাচনত বিজেপি এগৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তাৰ বিপৰীতে কিন্তু AYDFও আছে ৰাইজৰ দলো আছে ৰাইজৰ দলে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু AYDFে নিজৰ সমষ্টি বা দলগাঁও সমষ্টিত যি ধাৰা তেওঁলোকৰ অব্যাহত আছে সেই ধাৰা অব্যাহত ৰাখিব পাৰিব নে নোৱাৰে সেয়াও লক্ষণীয় হৈ পৰিব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব 26ৰ নিৰ্বাচনৰ পূৰ্বে বৰ্তমান দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক প্ৰেক্ষাপটত বৃহৎ সাল সলনি দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ বিজেপিয়ে আজিৰ দিনটোত দুটাকৈ সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে চিচিবৰগাঁও আৰু দলগাঁও সমষ্টি দলগাঁও সমষ্টিত কৃষ্ণা চাহাক প্ৰাৰ্থিত্ব দি বিজেপিয়ে সম্ভৱতঃ অঞ্চলটোৰ সংখ্যালঘু প্ৰভাৱিত ৰাজনীতিৰ মাজত এক নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে এগৰাকী স্থানীয় আৰু সক্ৰিয় নেতৃত্বক অগ্ৰাধিকাৰ দিছে বিজেপিয়ে আনহাতে চিচিবৰগাঁও সমষ্টিত জীৱন গগৈক টিকট দিয়া হৈছে ধেমাজি জিলাৰ অন্তৰ্গত এই গুৰুত্বপূৰ্ণ সমষ্টিটোত জীৱন গগৈৰ নাম ঘোষণা কৰি বিজেপিয়ে দলীয় আনুগত্য আৰু সমষ্টিটোৰ জাতিগত সমীকৰণক গুৰুত্ব দিছে বুলি ক'ব পাৰি যিহেতু চিচিবৰগাঁও এটা নতুন সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত চিচিবৰগাঁও সমষ্টি এটা নতুন সমষ্টি আহিছিলে আৰু বৰ্তমান সময়ত সেই সমষ্টিটোত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে জীৱন গগৈক টিকট দিয়া হৈছে আনহাতে বিৰোধী শিবিৰ আৰু ৰাইজৰ দলৰ স্থিতিৰ ফালে যদি চাবলৈ যোৱা যায় তেন্তে বিজেপি বিৰোধী ঐক্যৰ মাজত ৰাইজৰ দলক দুখন আসন এৰি দিয়াৰ সিদ্ধান্তটোৱে বুজাই দিছে যে বিৰোধীয়ে ভোট বিভাজন ৰোধ কৰিব পাৰিব তাৰ সমান্তৰালকৈ AYDFও আছে আনহাতে বিৰোধী ঐক্যই কংগ্ৰেছৰ সৈতে আলোচনা কৰা হৈছিলে ৰাইজৰ দলে আলোচনা কৰিছিলে মিত্ৰতা হৈছে আৰু কংগ্ৰেছ দলে দলগাঁও সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই আনহাতে ৰাইজৰ দলক টিকট দিবলৈ বা ৰাইজৰ দলক প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহ্বান জনাইছে আৰু আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত দেখিবলৈ পোৱা যাব দলগাঁও সমষ্টিত ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা যাব পাৰে AYDF থাকিব বিজেপি থাকিব আনহাতে ৰাইজৰ দলো থাকিব পাৰে ৰাইজৰ দলক দুটা সমষ্টি এৰি দিয়াৰ অৰ্থ হৈছে উমৈহতীয়া প্ৰাৰ্থীৰ জৰিয়তে বিজেপি বিৰোধী ভোটখিনি একগোট কৰা অখিল গগৈৰ ভূমিকা এই ক্ষেত্ৰত চাবলগীয়া হ'ব ৰাইজৰ দলৰ বাবে দুই এখন আসন অতি গুৰুত্বপূৰ্ণ আছে ইয়াৰ কাৰণ
তেওঁলোকে বিধানসভাত নিজৰ শক্তি বৃদ্ধি কৰাৰ সুযোগ পাব। এক চমু তুলনা যদি কৰিবলৈ যাওঁ তেন্তে বিজেপি নতুন মুখ আৰু স্থানীয় সমীকৰণ বুলি ক'ব লাগিব। মিছন 100+ লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে বা NDA। কি হ'ব কি নহ'ব সেয়া পিছৰ কথা, কিন্তু বৰ্তমান সময়ত বিজেপিয়ে দুখনকৈ বা দুখন এখন যি আছিলে বা দুটা সমষ্টি যি আছিলে সেই দুয়োটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু বৰ্তমান সময়ত বিজেপিৰ ফালৰ পৰা স্পষ্ট হৈ পৰিছে 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে কাক কাক টিকট দিয়া হ'ব। লক্ষণীয় হৈ পৰিব 26ৰ বিধানসভা নিৰ্বাচনখন কেনেকুৱা হ'ব কি হ'ব।